মানে গৌ মাংস নহয়, মহৰ মাংস মই কামাখ্যা মন্দিৰত খাইছোঁ। মাটি দখল কৰা বুলি কৈছে, তেওঁ শুনিছে। কথাটো মিছা নহয়, সঁচা কথা। মই মাটি তাতে দখল কৰিছোঁ। এটা কথাই ক'ম যে ইয়াতে আহিছোঁ আপোনালোকৰ বাবে কাম কৰিব, সমষ্টিখন আৰু ভাল কৰিব, উন্নত কৰিব আৰু অসমখন আৰু ভাল কৰিব। আমাৰ এতিয়া এটাই এজেণ্ডা যে আমাৰ যোনখিনি ইয়াতে সমস্যা আছে সেইবোৰ যিমান পাৰে জলদি আমি সেইবোৰ সমাধান কৰিব লাগে। ৰাইজৰ বাবে আমি ইয়াতে আহি কাম কৰিব লাগে আৰু সমষ্টিখন আৰু ভাল কৰিব লাগে। কুংকি চৌধুৰীৰ কথা মনত আছেনে? সেই বিধানসভাৰ নিৰ্বাচনৰ সময়ত খুব ভাইৰেল হোৱা কনিষ্ঠ প্ৰাৰ্থীগৰাকী মনত নাই যদি আৰু এবাৰ চাই লওক। নমস্কাৰ, আজি আপোনালোকে গমেই পাইছে মই নক এভৰি ড'ৰ কেম্পেইন আৰম্ভ কৰি মধ্য গুৱাহাটী সমষ্টিত আজি আহিছোঁ। ইয়াতে আহি থাকোঁতে এনেকৈ দেখিলোঁ যে আমাৰ ইয়াতে যোনটো নাক কাটা পুখুৰী আছে, সেই সময়ত স্বয়ং মুখ্যমন্ত্ৰীয়ে তেওঁ আৰু তেওঁৰ মাক দেউতাকক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছিল আৰু কি কৈছিল থোৰতে শুনি লওক, তাৰ পাছত আচল বিষয়লৈ যাম। কুংকি চৌধুৰী বুলি এগৰাকী মহিলাক এজেপি প্ৰাৰ্থী দিছে। কুংকি চৌধুৰীৰ মা হৈছে সুজাতা গুৰুং চৌধুৰী। তেওঁ হৈছে ছিকিমৰ মহিলা। এই যে সুজাতা গুৰুং চৌধুৰী, তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই। মই এখন ফটো আপোনালোকক দেখুৱাব খুজিছো। এইটো হৈছে কুংকি চৌধুৰীৰ মা সুজাতা গুৰুং চৌধুৰী। এই গৰুৰ মাংসৰ পিচটো লৈ তেওঁ গৰুৰ মাংস খাই তেওঁ আমাৰ সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে। তেওঁ কৃষ্ণৰ ওপৰত কৈছিল যে ভগৱান কৃষ্ণৰ ওপৰত মোৰ কোনো আস্থা নাই। কোনে গৰু খায় তাক আমি কোনো ভোট নিদিওঁ। আজি ছোৱালীগৰাকীৰ দেউতাক মাকে অকল গৰুৱে নাখায়, পাব্লিকক দেখা কৰি গৰু খায়। আমি কি হিন্দু নহয়? গান্ধীজীয়ে গো হত্যা বেন কৰিছিল। অসমত আইন আছে যে পাব্লিকক দেখুৱাই গৰু খাব নোৱাৰে। দেয়াৰ ইজ এ ল ইন আছাম that in front of public গৰু খাব নোৱাৰে। য'ত হিন্দু মানুহ থাকে তাত গৰু খাব নোৱাৰে আৰু গৰু খালে 3 বছৰ জেল হ'ব। ইমান টাইট আইন থকা স্বত্তেও তেওঁৰ মাকে কেনেকৈ গৰু খায়? এতিয়া কৈছে ছোৱালীটোক কিয় টাৰ্গেট কৰিব লাগে? তাৰমানে গৰুবোৰ মৰি থাকিব। মুখ্যমন্ত্ৰীয়ে সেই সময়ত লুৰিণজ্যোতি গগৈক তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ যিখন মঞ্চ, য'ত শ্বহীদৰ কেঁচা তেজ জড়িত হৈ আছে, সেইখন মঞ্চৰ পৰা এনেকুৱা এগৰাকী ছোৱালীক টিকট দিছে যোনে ভগৱান কৃষ্ণক সমালোচনা কৰিছে, গৰুৰ মাংস অপেনলি খাই ইনষ্টাগ্ৰামত ফটো দিছে আৰু ছাৰ্জিদ ইলাম উমৰ খালিদক ছাপোৰ্ট কৰিছে আৰু কৈছে পাকিস্তান আমাৰ এনিমি ৰাষ্ট্ৰ নহয়। এইজনে হৈছে লুৰিণজ্যোতি গগৈ। কিন্তু কুংকিয়ে মুখ্যমন্ত্ৰীক আগভেটি ধৰিছিল। কি কৈছিল শুনক এইবাৰ। অন্তৰৰ পৰা ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া। অলপ আগতে মই গম পালোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিডিয়া ইণ্টাৰেকশ্যনত মোৰ আৰু মোৰ মাৰ এগেইনষ্টত কিছুমান এলিগেশ্যনছ আনিছে, যিবোৰ সম্পূৰ্ণ ভুল। ইয়াৰ পৰাই গম পায় যে তেওঁলোকে মধ্য গুৱাহাটী সমষ্টিত নিজৰ পৰাজয় স্বীকাৰ কৰিছে। মই ৰাজনীতিত অহা মাত্ৰ 15 দিন হৈছে আৰু ইমান কম সময়ত মোক মধ্য গুৱাহাটীবাসী ৰাইজ আৰু অসমবাসীয়ে যি মৰম দিছে সেয়াই দেখিয়ে তেওঁলোকে ভয় খাইছে। কিন্তু তেওঁ নিজৰ মুখত মোৰ নামটো লোৱাৰ পাছত গোটেই ভাৰতবাসীয়ে গম পাব যে কুংকি চৌধুৰী কোন। তথাপিও নিৰ্বাচনত হাৰিছিল কুংকি আৰু সেই সময়ত কুংকিৰ মাকৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ কথা প্ৰত্যুত্তৰ দিছিল, কিন্তু দেউতাকে একো কোৱা নাছিল। এইবাৰ কুংকিৰ দেউতাকে মুখ্যমন্ত্ৰীৰ কথা প্ৰত্যুত্তৰ দিছে, শুনক এবাৰ। বিফ মানে গৌ মাংস নহয়, মহৰ মাংস মই কামাখ্যা মন্দিৰত খাইছোঁ। কামাখ্যা মন্দিৰত ইয়াৰ আজি যোনজন প্ৰধান দললৈ আছিল মোহিত শৰ্মা, সি মোৰ সৰুৰে বন্ধু। মোহিত শৰ্মাৰ বাহিৰত তেওঁলোকে বেলেগে বনাই আমাৰ কোনোবা এটা হেৰিত বনাই দিছে, আমি তাতে মহৰ মাংস প্ৰসাদ হিচাপে খাইছোঁ। এতিয়াও মোৰ মিছেছ আকৌ কালি কওঁ দাৰ্জিলিঙৰ, এইটো কথা আকৌ পিছলৈ আহিব। মানে মোৰ পাকঘৰলৈ সোমাই গৈছে আৰু আমি মোৰ
ছোৱালী উঠিছে ইলেকশ্যনত, এইটো তাইৰ কথা। আমি না একবাৰ তাইৰ লগত ক'ৰবাত গৈছো নে ক'ৰবাত মিটিং কৰিছো, এইটো আজি কথা ই মাথাৰ কাৰণে আমি যোৱা নাই। মাক বাপেককো টানি আনিছে, দেউতাকে বোলে মাটি দখল কৰিছে। মোৰ বাবা ককাৰ গুৱাহাটীৰ আশে পাশে ৬,০০০ বিঘা মাটি আছে। গোটেই দিছপুৰৰ মাটিখিনি আমাৰ। দিছপুৰত ৪৭৪ বিঘা মাটি আছিল, কালাপাহাৰত ১৫০০ বিঘা মাটি আছিল, উদালপাকৰাত ২৫০ বিঘা মাটি আছিল, এনেকুৱাকৈ আছিল। আৰু আমাক মাটি দখল কৰা বুলি কৈছে, তেওঁ শুনিছে। কথাটো মিছা নহয়, সঁচা কথা। মই মাটি তাতে দখল কৰিছো। ক'ত? ৰাণী চাপৰি বুলি চাপৰি এটা আছে এয়াৰপৰ্টৰ ওপৰত, তাতে মোৰ খেতি আছে। তাতে মাটিৰ কোনো পট্টাই নাই, আনকি তৌজিও নাই। তৌজি হ'ল এটা ফাইন। তৌজি যে দিয়ে, তৌজিটো খাজনা নহয়, এইটো এটা আপোনাৰ দণ্ডনীয় অপৰাধ। তাতে তৌজিও নাই। তাতে চব গাঁওবুঢ়াৰ পৰা চহী লৈ মানুহে দখল কৰি যায়। কেতিয়াবা নদীয়ে পাতে, আকৌ কেতিয়াবা নদীয়ে সহায় লৈ যায়। সেই তাতে আমি কৈছোঁ মানে যে তেওঁ মাটি দখল কৰিছে, সেয়া কৰিছে। মই এইটো কোনো ভেৰিফিকেশ্যন দিয়া নাই। যোন ৰাইজে আমাক চিনি পায় গুৱাহাটী আৰু বহুত ৰাইজে, তেওঁলোকে কৈছে। মই মেলাই নাই এইলৈ। আৰু মোৰ মিছেজক যে কৈছে গৰু খাব, তেখেত কালি ছিকিমৰ বুলি কৈছে, তেওঁ কালিম্পঙৰ, তেওঁ মানে ককা মানে কি কয়, ভাৰতৰ সংবিধান যেতিয়া বনাইছিল আম্বেদকাৰে, সেই কমিটিত তেওঁ বেৰিষ্টাৰ আছিল। আৰু গোৰ্খাৰ ভিতৰত তেওঁৰে এটা নাম আছে তাতে। এতিয়া কি মিছা কথা কৈ কয়, একো ঠিক নাই। আপোনাৰ দিনটোৰ ভিতৰত এতিয়া যদি আপুনি কিবা কয়, আপুনি পাকিস্তান, আপুনি আজিকালি আৰু এটা হৈছে এণ্টি নেশ্যনেলিষ্ট। এটা কথা কওঁ মই ইয়াতে, বেয়া পাব নালাগে, বেয়া পালোঁ। এতিয়া কুন্তীয়ে খেলিছিল, সেইটো এটা জাহাজ, অসম জাতীয় পৰিষদ। মানুহে সেইটো নাজানে, মানে তাৰ চিহ্নটো কোৱালিশ্যনত। কিন্তু পাৰ্টি এটা যদি কৰে জয়ন্ত, মই এটা কথা কওঁ, অলপ চাই চিন্তি বস্তুটো কৰা ভাল। আজিকালি টকা পইচা বহুত লাগে। মই এইখিনি ইলেকশ্যনতে খেলিছোঁ, মানুহে ই আহে ভোট খুলিব, কি আহে, তাক পইচা লাগে। এটা ঘটনা আছে, কথাটো এই মিটিঙত কওঁ নে নকওঁ নাজানো। মানে পেটত গু থাকিলে জিলাপি বনাই বনাই থাকিব পাৰি বুলি কয়। গু থাকিলে আমাৰ পেটত কিমান গু আছে আমি নাজানো, কাৰণ এইপিনে খালেহে গু হ'ব। সেইকাৰণে পাৰ্টি খোলাৰ আগে কি ধৰণে বস্তুটো কৰিব লাগে, সেই গোটেই গ'ল আধা ৰাস্তা ঠাই নহয়, এটা ৰোড মেপ কৰিব লাগে যে এইটোৰ পৰা এইটো কৰিলোঁ, এইটোৰ পৰা গ্ৰাছ ৰুটত কৰি। আৰু চবতকে ডাঙৰ কথা, সেই পাৰ্টি খোলাৰ ভিতৰত আকৌ এটা কথা আহিছে, আজি গোটেই অসম নধৰি ৱাৰ্ড কেইটামানত চব, কেইটামান টাউন কমিটি ৱাৰ্ডৰ লগত খেলক। এতিয়া ৱাৰ্ড খেলিবলৈ যাওঁতে আপুনি চাব, ইয়াতে 16টা নে 17টা ৱাৰ্ড আছে মধ্য গুৱাহাটীত। তাৰে 9টা ৱাৰ্ড ফাঁচি বজাৰতে আছে, 8টা নে 9টা। তাৰে এটা ৱাৰ্ড ইমান ডাঙৰ, কি কয়, গণেশপাৰাৰ ওপৰত, সেই কিমান নম্বৰ ৱাৰ্ডটো, 20 নম্বৰ, সেইটো সেই 9টা ৱাৰ্ডৰ সমান। আৰু আমাৰ আন্তঃগাঁথনি এই হিচাপে কৰিছে, আমাৰ মানুহখিনি। আৰু কেতিয়াও আপোনালোকক কৈছোঁ, তাতে আমাৰ খিলঞ্জীয়া মানুহ মধ্য গুৱাহাটীত কেতিয়াও আনিলে হ'ব নোৱাৰে। এইটো মিছা কথা। এই ধৰণে তেওঁলোকে বনাইছে। এতিয়া এইবিলাক, এতিয়া আপোনালোকে চাব সেই মেপখন, মই নাজানো, কেতিয়াবা প্ৰেজেণ্টেশ্যন চালে বা মেপ, গুগল মেপ চালেই, মধ্য গুৱাহাটীৰ এইখিনি হ'ল 9টা ৱাৰ্ড আৰু কিমানখিনি হ'ল এটা ৱাৰ্ড, বুজানে? এতিয়া 60টা ৱাৰ্ড আছে গুৱাহাটীত। সেই 60টা ৱাৰ্ডৰ ভিতৰত সেই আপোনাক মেজৰিটি কৰিবৰ কাৰণে 30টা লাগে। 30টা 9টা মান তাতেই আছে। কি কৰি আপোনালোকে কাম কৰিব, মানে এই ধৰণে কৰিছে। এতিয়া ধুবুৰী পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি, কামৰূপৰ ওচৰৰ পৰা এখন ধুবুৰীলৈ লৈ গৈছে, এটা কনষ্টিটুৱেঞ্চি বনাই তাতে থৈ দিছে। এই ডিলিমিটেশ্যনৰ যোনটো কৰিছে, সেইটো খুবেই বেয়া কথা। আৰু এটা কথা কওঁ, দিন গ'লে ৰাতি আহিব আৰু ৰাতি গ'লে দিন আহিব। এইটোৰ আকৌ দিন আহিব। আৰু এই যে এইবিলাক ইমান দিনে থাকে। আৰু এটা কথা কওঁ, দিন গ'লে ৰাতি আহিব আৰু ৰাতি গ'লে দিন আহিব। এইটোৰ আকৌ দিন আহিব। আৰু এই যে এইবিলাক ইমান দিনে থাকিব নোৱাৰে। এই দেশখন
এই ধৰণে ইমান বেয়া অৱস্থালৈ আমি আজি যি অৱস্থাত আছো এইটো ঠিক কৰিবৰ কাৰণেও 15-20 বছৰ লাগিব আগৰ অৱস্থালৈ আহিবৰ কাৰণে এনেকুৱা কামাখ্যা মন্দিৰত ইয়াৰ আগে যোনজন প্ৰধান দলৈ আছিল মোহিত শৰ্মা সি মোৰ সৰুৰে বন্ধু মোহিত শৰ্মাৰ বাহিৰত তেওঁলোকে বেলেগে বনাই আমাৰ কোনোবা এটা হেৰিত বনাই দিছে আমি তাতে মহৰ মাংস প্ৰসাদ হিচাপে খাইছোঁ এতিয়াও মোৰ মিছেছ আকৌ কালি ক'ব দাৰ্জিলিঙৰ এইটো কথা আকৌ পিছলৈ আহিব মানে মোৰ পাকঘৰলৈ সোমাই গৈছে আৰু আমি মোৰ ছোৱালী উঠিছে ইলেকশ্যনৰ দিনত তাইৰ কথা আমি না একবাৰ তাইৰ লগত ক'ৰবাত গৈছোঁ নে ক'ৰবাত মিটিং কৰিছোঁ এইটো আজি কথা ই মাথাৰ কাৰণে আমি যোৱা নাই মাক বাপেককো টানি আনিছে দেউতাকে বোলে মাটি দখল কৰিছে মোৰ বাবা ককাৰ গুৱাহাটীৰ আশে পাশে 6,000 বিঘা মাটি আছে গোটেই দিছপুৰৰ মাটিখিনি আমাৰ দিছপুৰত 474 বিঘা মাটি আছিল কালাপাহাৰত 1500 বিঘা মাটি আছিল উদালপাকৰাত 250 বিঘা মাটি আছিল এনেকুৱাকৈ আছিল